ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দুৰ্গা পূজাৰ পূৰ্বে আপোনালোকে পেঞ্চনৰ টকাকেইটা আৰু দৰমহাৰ টকাকেইটা লাভ কৰিব কি নকৰিব ইয়াকে লৈ এক বিশেষ খবৰ প্ৰকাশ পাইছে। ছাৰবিদসকল সেয়া হ'ল যে যিহেতু সন্মুখত পূজা সেয়েহে চৰকাৰী কৰ্মচাৰীসকলৰ চিন্তা বাঢ়িছে তেওঁলোকৰ দৰমহাক লৈ। চৰকাৰী কৰ্মচাৰীসকলৰ এই কথা অনুধাৱন কৰিয়ে শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসম চৰকাৰৰ কৰ্মচাৰীসকলক এই মাহত আগতীয়াকৈ দৰমহা প্ৰদানৰ বাবে আহ্বান জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। আৰু লগতে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কৰ্মচাৰী পৰিষদে উল্লেখ কৰিছে যে অহা 27 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ চৰকাৰী বন্ধৰ বাবে কোষাগাৰ বন্ধ থাকিব আৰু 3 অক্টোবৰৰ পিছতহে কোষাগাৰত বিল লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু সেই সময়ত দৰমহা হ'লে অসম চৰকাৰৰ শিক্ষক কৰ্মচাৰীসকলে শাৰদীয় দুৰ্গা পূজাৰ উৎসাহ উদ্দীপনা পালন কৰিব আৰু যাৰ ফলত সদৌ অসম কৰ্মচাৰী পৰিষদে এক স্মাৰক পত্ৰ যোগে অসম চৰকাৰক ছেপ্টেম্বৰ মাহৰ দৰমহা এই মাহৰে 27 তাৰিখৰ পূৰ্বে মোকলাই দিবলৈ দাবী জনাইছে। এতিয়া লক্ষণীয় হ'ব যে কৰ্মচাৰী পৰিষদৰ দাবীৰ প্ৰতি বিবেচনা কৰি চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে আৰু তেনে ক্ষেত্ৰত যি পেঞ্চনাৰসকল আছে পেঞ্চনাৰসকলৰ ক্ষেত্ৰত প্ৰভাৱ নকৰিব। পেঞ্চনাৰসকলৰ দৰমহা আপোনালোকে 24 তাৰিখৰ পৰাই আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিব। আনহাতে সদৌ অসম কৰ্মচাৰী পৰিষদে চৰকাৰক অনুৰোধ জনাইছে সেয়েহে নিশ্চয় চৰকাৰে কৰ্মচাৰীৰ প্ৰতি লক্ষ্য ৰাখি এই দাবী মানি ল'ব আৰু যাৰ ফলত বিভাগীয় জাননী আপোনাৰ কেইদিনমান আগতে প্ৰকাশ পাব আৰু তাৰ ফলত নিশ্চয় এইবাৰ কৰ্মচাৰীসকলেও দুৰ্গা পূজাৰ আগত দৰমহা পাবলৈ সক্ষম হ'ব আৰু এই সম্বন্ধে জাননী প্ৰকাশ পালে আমি নিশ্চয় আপোনালোকৰ সৈতে আগবঢ়াম। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতি শেহতীয়া খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।